ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক 8.1 কেইটামান অংক কৰি দিবলৈ ওলাইছো। প্ৰথমতে কৰিবলৈ লৈছো 6 নম্বৰটো, যদি এংগুল এ এংগুল বি সুষমকোণ হয় যাতে cos a cos b তেন্তে দেখুৱা যে এংগুল এ এংগুল বিৰ সমান। সহজ অংক। এতিয়া 6 নম্বৰটো আমি প্ৰথমতে এটা কি কৰি ল'ব লাগিব, এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰি ল'ব লাগিব। এই সমকোণী ত্ৰিভুজত এ বি সি এটো বি আৰু সি এটো এটা সমকোণী ত্ৰিভুজ। এ বি সি এটা সমকোণী ত্ৰিভুজ। এ বি সি সমকোণী ত্ৰিভুজ। এংগুল সি ইকুয়ালটো কি হ'ব 90 ডিগ্ৰী। আৰু এটা বস্তু দিয়া আছে ইয়াতে cos a ইকুয়ালটো দিয়া আছে cos b। আমি কি প্ৰমাণ কৰিব লাগে, এংগুল প্ৰমাণ কৰিব লাগে, কি প্ৰমাণ কৰিব লাগে, এংগুল এ ইকুয়ালটো এংগুল বি বুলি প্ৰমাণ কৰিব লাগে। এতিয়া যদি আমি cos a লওঁ তেতিয়া হলে আমি কি পাম, AC বাই AB পাম। তাৰ পিছত cos b যদি লওঁ তেতিয়া হলে কি পাম, BC বাই AB। আমাক ইতিমধ্যে কোৱা আছে cos a cos b এটো দিয়া আছে কি cos a cos b। গতিকে যেহেতু cos a ইকুয়ালটো cos b, this implies কি হ'ব, আমি AC বাই AB ইকুয়ালটো cos ৰ সলনি আছে cos a ৰ সলনি আছে AC বাই AB আৰু cos b ৰ সলনি আছে BC বাই AB। গতিকে আমি ইয়াত কি লিখিব পাৰো, BC বাই AB লিখিব পাৰো। BC বাই AB লিখিলো। এতিয়া উভয় পক্ষৰ যিকোনো সমীকৰণৰ উভয় পক্ষক যদি এটা সংখ্যাৰে হৰণ কৰা যায়, এতিয়া AB2 যদি আমি বাদ দিওঁ তেতিয়া হলে সমীকৰণটো একে থাকিব, অৰ্থাৎ AC ইকুয়ালটো কি হ'ব BC। এতিয়া AC যদি BC হয়, ইয়াৰে AC ডাল কিমান হৈছে, AC ডাল BC ডালৰ সমান হৈছে। গতিকে ইয়াৰ AC আৰু BC ৰ সন্মুখৰ কোণ A আৰু এংগুল B টো কি হ'ব, সমান হ'ব। এতিয়া এংগুল A ইকুয়ালটো এংগুল B হ'ব। এটো কিয় সমান হ'ল, যে সমান কোণৰ সমান বাহুৰ সন্মুখৰ কোণ, সমান বাহুৰ সন্মুখৰ কোণ, সমান বাহুৰ সন্মুখৰ কোণবিলাক কি সমান হ'ব। গতিকে আমি এনেধৰণে এই 6 নম্বৰটো কি কৰিব পাৰো, প্ৰমাণ কৰিব পাৰো। ইয়াৰ পিছত আছে আমি কৰিব ওলাইছো 8 নম্বৰটোত কি আছে, 8 নম্বৰটোত যদি 28 cot a ইকুয়ালটো 4 হয় তেন্তে a1 minus 10 square a 1 plus 10 square a equal to 1 minus 10 square a by 1 plus 10 square a equal to cos square a minus sin square a হ'ব না নহয় পৰীক্ষা কৰিব দিছে। তাৰমানে এটোৰ লগত সমান হয় না নহয় পৰীক্ষা কৰিব দিছে। আমি প্ৰথমতে কি পাইছো, প্ৰথমতে পাইছো 8 নম্বৰ অংকটোত, 8 নম্বৰটোত প্ৰথমতে পাম আমি 28 cot a ইকুয়ালটো কি পাইছো 4, এটো দিয়া আছে। আমি
28 cot a is equal to কি পালো 4 ইয়াৰ পৰা cot a is equal to যদি 3 টো আমি সোঁহাতলৈ লৈ যাওঁ তেতিয়া হলে কি হ'ব 4/3 ইয়াৰ পিছত আমি ছবিটো ড্ৰ কৰোঁ ইয়াতে এটা সমকোণী ত্ৰিভুজ আমি অঙ্কন কৰি লওঁ ইয়াৰে ABC সমকোণী ত্ৰিভুজ ইয়াৰে এংগলটো হ'ল B কোণটো হ'ল সমকোণ এটো 90 ডিগ্ৰী ইয়াত আমি কি লিখিব পাৰো ABC এটা সমকোণী ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজ তাৰ পিছত এংগল B ইকুয়াল কিমান এংগল B ইকুয়াল 90 ডিগ্ৰী এটিকে আমি যদি cot A ধৰো কি হ'ব আমি cot A ইকুয়াল আমি কি পাম AB/BC পাম cot A ইকুয়াল AB by কি পাম BC AB ইকুয়াল কি আছে 4/3 ইকুয়াল আমি k ধৰো কি ধৰি ললো এয়া ধৰি ললো therefore AB ইকুয়াল কি হ'ব 4k আৰু BC ইকুয়াল কি হ'ব 28k AC ইকুয়াল কি হ'ব তেতিয়া হলে this implied AC ইকুয়াল √4k whole square plus 28k whole square ইকুয়াল 4k whole square মানে 4 গুণ 16k square plus 9k square ইকুয়াল এটো 16 9 25 হ'ব 25 ৰ বৰ্গমূল কি হ'ব 5 গতিকে এটো কি হৈ যাব 5k গতিকে আমি যদি এতে কি পালো AB ইকুয়াল 4k ইয়াত আমি পাতি দিও AB কি পাইছো 4k BC কি পাইছো 28k গতিকে B খিৰ খলনি কি পাতো 28k পাতিলো তাৰ পিছত আমি AC লাষ্টত পালো AC ৰ মান কিমান পালো আমি ইয়াতে পাতিছো 5k গতিকে AC খলনি ইয়াতে 5k পাতি দিলো AC খলনি 5k গতিকে আমি লেফট হ্যান্ড সাইডত কি আছে এতিয়া চাই লওঁ লেফট হ্যান্ড সাইডত কি আছে লেফট হ্যান্ড সাইড অঙ্কটোত আমি অঙ্কটোৰ লেফট হ্যান্ড সাইডত পাইছো কি 1 minus 10 squared a by 1 plus কি আছে 10 squared a এতিয়া আমি 1 ৰ হলনি 1 থাকিল 10 squared a এই 10 squared a ৰ হলনি কি পাতিব পাৰো আগতে অবশ্য আমি ইখিনি পাতি লব পাৰো 10 ৰ মান উলাই লৈ 10 squared a আমি কি পাতিব পাৰো 28k by 4k whole square পাতিব পাৰো 10 square মানে 28k by 4k whole square তাৰ পিছত 1 minus 28k by 4k whole square 28k by 4k whole square ইয়াতে k to k ৰ লগত ভিতৰতে কাটি দিছো কি থাকিল 1 minus to 9 by 4 গুণ 16 1 plus 9 by কি হ'ব এটো 16 হ'ব ইকুয়াল টু কি হ'ব এতিয়া ইকুয়াল টু যদি আমি ইয়াতে 16 ললো 16 ৰ পৰা 9 গলে কিমান হ'ব 7 আৰু ইয়াতেও 16 থাকিল 16 হল
লসাগু হ'ল 16 গতিকে 16 9 কি হ'ব ওপৰত 25 16 9 কি হ'ল 25 হ'ল ওপৰত 25 তলত হ'ল 16 এইটো 16 তো অৱশ্যে দেখাত অসুবিধা হৈছে 1 বাই কি হ'ল 16 এতিয়া 16 16 তো কাটা যাব ইজুগালটো কি থাকিব ইজুগালটো থাকিব 7 বাই 25 এইখিনি হ'ল 7 বাই 25 এইবাৰ আমি কি ল'ম ৰাইট হেণ্ড সাইড ইজুগালটো অৱশ্যে ইয়াতে তোমালোকে কি কৰিব পাৰা ইয়াত থাই স্কয়াৰ মানটো আগতে 10a আৰু 10 এৰ মানটো আগতে উলাই ল'ব পাৰা উলাই ল'লে তেতিয়া একেটো কাটা যাব আৰু sin a cos এৰ মানো আগতে উলাই ল'ব পাৰা ইয়াৰ পিছত লেফট হেণ্ড সাইডত আছে cos স্কয়াৰ a minus sin স্কয়াৰ a এতিয়া cos স্কয়াৰ a minus sin স্কয়াৰ a তোমালোকে পাতোতে এনেকা পাতিব পাৰা যে তলে তলে পাতি আহিব পাৰা মই সুবিধাৰ্থে এনেকা পাতিছো তোমালোকে পৰীক্ষা ফলনি বহাম 4 by 5 whole square minus 3 by 5 whole square ইজুগালটো কি হ'ব ইজুগালটো 4 গুণ 16 বাই 5 5 গুণ 25 মাইনাস 3 3 গুণ 9 5 5 গুণ 25 ওপৰত হ'ল তলত হ'ল 25 ওপৰত হ'ল 16 ৰ পৰা 9 গলে কিমান হ'ব 7 এতিয়া আমি কি দেখিলো 7 ওপৰতটো লেফট হেণ্ড সাইডটো কি হৈছে 7 বাই 25 আৰু ৰাইট হেণ্ড সাইডটো কি হৈছে 7 বাই 25 therefore left hand side is equal to right hand side proved ইয়াৰ পিছত আমি আগবাঢ়িম 9 নম্বৰ অংকটোলৈকে 9 নম্বৰ অংকটো হ'ল 9 নম্বৰটো কৰিম এতিয়া 9 নম্বৰটোত কি আছে 9 নম্বৰটোত আছে এ ত্ৰিভুজ ABCৰ বি কোণ সমকোণ যদি tan a = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা sin a cos c plus cos a sin c এইটো মান উলিয়াবৰ কাৰণে যত্ন কৰিম 9 ৰ 1 টো কৰিম 2 আৰু 2 নম্বৰটো নকৰো এতিয়া প্ৰথমতে আমি কি কৰিছো এটা যেহেতু ত্ৰিকোণমিতিৰ ক্ষেত্ৰত আৰু সমকোণী ত্ৰিভুজ লাগিবই গতিকে আমি এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো A B C এটা সমকোণী ত্ৰিভুজ আৰু এটো হল 90 ডিগ্ৰী ইয়াতে আমি এতিয়া tan a এর মান লম tan a = কিমান দিয়া আছে tan a = 1/√3 tan a 1/√3 tan a = কি আছে b by tan a = হ'ব BC by AB = 1/√3 = k ধৰো কে ধৰিলো therefore BC = কি হ'ব k আৰু AB = কি হ'ব √3 k AB √3 k আৰু BC k গতিকে AC = কিমান হ'ব তেতিয়া হলে AC পাম আমি AC পাম √over কি হ'ব √over 1/3 √3 k whole square plus k square
ইজুগেল টু √3k হোল স্কোয়ার মানে 28k স্কোয়ার প্লাছ k স্কোয়ার ইজুগেল টু √4k স্কোয়াৰ 4k স্কোয়াৰ সমান টুৱাইছ k। এতিয়া আমি এ বিৰ মান কিমান পালো এ বিৰ মান পাইছো √3k এ বি √3k তাৰ পিছত বি সিৰ মান কিমান পাইছো k আৰু এ সিৰ মান কিমান পালো টুৱাইছ k। এতিয়া আমি বাকিবিলাক উলিয়াব পাৰিম। এতিয়া সাইন এ উলিয়াই লওঁ। সাইন এ উলিয়ালে কি হ'ব সাইন এ ইজুগেল টু k বাই টুৱাইছ k সমান 1/2 cos c ইজুগেল টু কি হ'ব k বাই টুৱাইছ k ইজুগেল টু 1/2 তাৰপিছত cos a ইজুগেল টু কি হ'ব √3k বাই টুৱাইছ k ইজুগেল টু √3/2 তাৰপিছত sin c ইজুগেল টু হ'ব √3k বাই টুৱাইছ k ইজুগেল টু √3/2। এতিয়া আমি প্ৰথম অংকটো কি দিয়া আছে মানটো sin a ডট cos c প্লাছ cos a ডট sin কি হ'ব c। cos a ৰ সলনি আমি হাফ পাইছোঁ হাফ বহালোঁ তাৰপিছত cos c ৰ সলনিও হাফ পাইছোঁ হাফ বহালোঁ আৰু cos a ৰ সলনি আমি কি পাইছোঁ √3/2 আৰু sin c ৰ সলনিও √3/2 ইজুগেল টু 1/4 প্লাছ √3 পূৰণ কৰিলে কি হ'ব 3 2 দুগুণে 4 হ'ব। তাৰপিছত এতিয়া 4 4 লসাগু 4 হ'ল 3 একে কি হ'ব 4 সমান 1। এতিয়া আমি এই ইয়াৰে যিটো 9ৰ 1 নম্বৰ অংকটো কৰিলোঁ আমি 2 নম্বৰ অংকটোতো মানটো বহাই দিলে এনেকৈ ধৰা হৈ যাব। গতিকে তোমালোকে এইখিনি কৰিবৰ কাৰণে যত্ন কৰিবা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।